নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম মনুষ্যৰ মৃত্যুৰ পিছত মনুষ্যৰ আত্মাৰ লগত কি গতি হয়, অৰ্থাৎ আত্মা ক'ত যায় আৰু তাৰপিছত আত্মাৰ পুনৰ জন্ম হয়নে, পুনৰ জন্ম যদি হয় মনুষ্যৰ ৰূপতে হয় নে বেলেগ অন্য কোনো জীৱ জন্তুৰ ৰূপত হয় বা অন্য কোনো কীট পতংগৰ ৰূপত হয়, এই সকলো বিষয়ে আজি আলোচনা কৰিম। আৰু লগতে এইটোও আলোচনা কৰিম যে মনুষ্যৰ ৰূপত বা এবাৰ মানুহৰ মৃত্যুৰ পিছত সেই আত্মাই যাতে পৃথিৱীত পুনৰ জন্ম নহয়, ভগৱানৰ শ্ৰীচৰণত স্থান পাব পাৰেনে, পুনৰ জন্ম নোহোৱাকৈ ভগৱানৰ শ্ৰীচৰণত স্থান লাভ কৰিব পাৰেনে, বা কোনোবা এটা ভগৱানৰ লোকত যেনেকুৱা বৈকুণ্ঠ লোক বা শিৱলোক এনেকুৱা ধৰণৰ লোকত স্থান পাব পাৰেনে, যোনে পুনৰ জন্ম মৃত্যুৰ এই যি চাৰ্কল, এই চাৰ্কলৰ পৰা মুক্তি লাভ কৰিব পাৰেনে জীৱাত্মাই, এই সকলোবোৰ বিষয়ে আলোচনা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে সম্পূৰ্ণ কনচেপ্টটো আপোনালোকে ভালকৈ বুজি পাব বন্ধু বান্ধৱীসকল, ঠিক আছে। তাৰ আগতে বন্ধু বান্ধৱীসকল সামান্য অনুৰোধ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। আৰু ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো বেছিতকৈ বেছি শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত, আৰু মোৰ চেনেলটো যাতে অলপমান আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব পাৰে, তাৰ কাৰণে কি কৰিব, চেনেলটো মোৰ শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব, মোৰ ভিডিঅ'ত কমেণ্ট কৰিব ভিডিঅ'টো ভাল লাগিছেনে নাই। আৰু আপোনালোকক যদি অন্য কিবা ধৰণৰ বেলেগ ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' লাগে, সেই বিষয়ে আপোনালোকে মোক জনাব পাৰে, ঠিক আছে। তো আৰম্ভ কৰিছোঁ আজিৰ টপিকটো। বন্ধু বান্ধৱীসকল, মানুহৰ যেতিয়া মৃত্যু হয়, মৃত্যুৰ ঠিক পিছতেই তেখেতৰ জীৱাত্মাটো কি হয়, আমাৰ শৰীৰ ত্যাগ কৰে। অৰ্থাৎ মানুহৰ শৰীৰৰ ভিতৰত যি আত্মা থাকে, সেই আত্মাই শৰীৰ ত্যাগ কৰাৰ যি মুহূৰ্ত, সেই মুহূৰ্তটোকে মৃত্যু বুলি কোৱা হয়। আৰু এবাৰ আমাৰ আত্মাই যেতিয়া আমাৰ শৰীৰটো ত্যাগ কৰে, তাৰপিছত আৰু আমাৰ আত্মা পুনৰাই আমাৰ শৰীৰত প্ৰবিষ্ট হ'ব নোৱাৰে বা প্ৰৱেশ কৰিব নোৱাৰে, ঠিক আছে। তো কি হয়, যেতিয়া আমাৰ মৃত্যু হয়, মৃত্যুৰ আগতে ঠিক কিছু সময় আগতে 3জন যমদূত আহি আমাৰ মৃতকৰ শৰীৰৰ ওচৰ পায় বা আমাৰ শৰীৰৰ ওচৰ পায় যাৰ মৃত্যু হ'ব লগা আছে, ঠিক আছে, আৰু ওচৰত আহি অপেক্ষা কৰে। তাৰপিছত যেতিয়া মৃত্যুৰ সময় আহি উপস্থিত হয়, তেতিয়া মৃতকৰ যি জীৱাত্মা, বুঢ়া আঙুলিৰ সমান যি জীৱাত্মা, সেই জীৱাত্মাটো মৃতকৰ শৰীৰৰ পৰা বাহিৰ হৈ ওলাই যায়। আৰু বাহিৰ হৈ ওলাই যোৱা সেই মৃতাত্মাটোক কি কৰে, যমদূতে জমপাখেৰে মেৰিয়াই জমপুৰীলৈকে লৈ যায়, ঠিক আছে। জমপাখেৰে মেৰিয়াই জমপুৰীলৈকে লৈ যায়। জীৱাত্মাক যেতিয়া জমপুৰীলৈকে লৈ যায় যমদূতে, ঠিক আছে, তেতিয়া পুণ্যাত্মাবিলাকক কেনেধৰণে লৈ যায় সেই বিষয়ে মই আগতে ভিডিঅ' বনাই থৈছোঁ। আৰু যিবিলাক দুৰাত্মা, সেইসকলকো কেনেধৰণে জমপুৰীলৈকে লৈ যায় সেই বিষয়ে মই আগতে ভিডিঅ' বনাই থৈছোঁ। অৰ্থাৎ জমপুৰীলৈ যাওঁতে তেখেতসকলক কিমান ধৰণৰ প্ৰতাৰণা দি লৈ যোৱা হয় দুৰাত্মাবিলাকক, আৰু পুণ্যাত্মাবিলাকক কেনেধৰণে লৈ যোৱা হয়, সকলো ধৰণৰ বিৱৰণ দি মই ভিডিঅ' আগতে 2-3টা বনাই থৈছোঁ, আপোনালোকে মোৰ চেনেলত সেইবিলাক চাই ল'ব, ঠিক আছে। এতিয়া কি কৰে, জমপুৰলৈকে লৈ যায়, আৰু জমপুৰলৈকে লৈ যাই পেলাই যমৰাজৰ সন্মুখত উপস্থিত কৰোৱায়, আৰু উপস্থিত কৰোৱাই উঠি তাৰ কিছু সময় পিছতে পুনৰ সেই জীৱাত্মাক তেখেতসকলৰ জীৱাত্মাৰ যি ঘৰ, ঠিক আছে, সেই ঘৰত এৰি দিয়ে। তেখেতসকলৰ পৰিয়ালবৰ্গৰ মাজত আহি জীৱাত্মাক এৰি দিয়ে, তেখেতৰ ডেড বডিৰ সন্মুখত আহি জীৱাত্মাটোক এৰি দিয়ে। যেতিয়া জীৱাত্মাক ডেড বডিৰ সন্মুখত এৰি দিয়া হয়, তেখেতৰ পৰিজনৰ মাজত এৰি দিয়া হয়, ঠিক আছে, মৃতকৰ পৰিজনৰ মাজত যেতিয়া মৃতকৰ জীৱাত্মাক এৰি দিয়া হয়, তেতিয়া মৃতকৰ জীৱাত্মাই পুনৰ মৃতকৰ যি শৰীৰ, সেই শৰীৰত প্ৰৱেশৰ চেষ্টা চলায়, কিন্তু চেষ্টা কৰিও নিৰাশ হ'ব লগা হয়, নিষ্ফল হ'ব লগা হয়, কাৰণ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। তেতিয়া যি মৃতকৰ ডেড বডিৰ ওচৰত বহি যি মৃতকৰ আত্মীয়ৰ যি বিলাপ ভৰা ক্ৰন্দন, সেই বিলাপ ভৰা ক্ৰন্দনবিলাক দেখি পেলাই জীৱাত্মায়ো বহুত জোৰকৈ চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰে, জীৱাত্মাবিলাকৰ দুখতে বিলাপ কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰপিছত যেতিয়া যিটো মৃতকৰ পাৰ্থিৱ শৰীৰ, সেই শৰীৰটোক যেতিয়া শ্মশানলৈ লৈ গৈ অন্তিম সংস্কাৰৰ কাৰ্য সমাপন কৰা হয়, তেতিয়া জীৱাত্মাও সেই মৃতদেহৰ লগে লগে শ্মশানলৈ যায়। আকৌ শ্মশানৰ পৰা মৃতদেহৰ পৰিয়ালৰ লগতে জীৱাত্মা পুনৰ ঘৰলৈ ঘূৰি আহে। আৰু যেতিয়ালৈকে এই 13 দিনৰ যি অনুষ্ঠান, মৃতকৰ মৃত্যুৰ পিছত 13 দিনৰ যি অনুষ্ঠান কৰা হয়, সেই 13 দিনৰ অনুষ্ঠান যেতিয়ালৈকে শেষ হৈ নাযায়, তেতিয়ালৈকে মৃতকৰ জীৱাত্মাই মৃতকৰ পৰিয়াল বা মৃতকৰ ঘৰখন এৰি থৈ নাযায়। এতিয়া এই 13 দিনৰ অনুষ্ঠান যেতিয়া শেষ হৈ যায়, তাৰপিছত জীৱাত্মাসমূহৰ যি যাত্ৰা, সেই যাত্ৰাৰ
আৰম্ভণি হয় আৰু যাত্ৰাৰ সময়ত জীৱাত্মাবিলাকে 3টা পথৰ সন্মুখীন হয়। ইয়াৰ ভিতৰত প্ৰথমটো পথ হ'ল আপোনালোকৰ দেৱপথ, অৰ্থাৎ দেৱপথেদি যিবিলাক জীৱাত্মাই গমন কৰিব পাৰে সেইবিলাক জীৱাত্মা হ'ল যিবিলাক জীৱাত্মাই নিজৰ জীৱন কালত অসংখ্য পুণ্য কৰিছে, এনি টাইম ভগৱানৰ নাম জপ কীৰ্তন গুণানুকীৰ্তন আদিতে ব্যস্ত হৈ আছে, দান ধৰ্ম সকলো কৰিছে। তেনেকুৱা ধৰণৰ জীৱাত্মাই দেৱপথেৰে গমন কৰে আৰু পুনৰ জন্ম মৃত্যুৰ যি এই চক্ৰ, জন্ম মৃত্যুৰ যি চক্ৰ, এই চক্ৰৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ লাভ কৰি কোনোবা এজন ভগৱানৰ, যি ভগৱানক তেওঁলোকে ইষ্ট হিচাপে সমগ্ৰ জীৱনটো পূজা কৰি আহিছে, সেই ভগৱানৰে চৰণত, সেই ভগৱানৰ লোকত স্থান পায়। ঠিক আছে। আৰু তাৰপিছত দ্বিতীয়টো পথ হ'ল বন্ধু বান্ধৱীসকল পিতৃপথ। এই পিতৃপথেৰে যিসকল ব্যক্তি গমন কৰে সেইসকল ব্যক্তিৰ ভিতৰত কি হয়, পাপ পুণ্যৰ হিচাপ হয়। যিসকল পাপী ব্যক্তি থাকে বা যিসকল পাপী ব্যক্তিৰ আত্মা থাকে সেইসকল ব্যক্তিৰ আত্মাই নৰকলৈ বুলি গমন কৰিব লগা হয়। জন্তুতে তেখেতসকলক বান্ধি নৰকলৈ বুলি লৈ যায়, অত্যন্ত শাস্তি দি গোটেই পথছোৱা, নৰকলৈ যোৱা গোটেই পথছোৱা অত্যন্ত বিভৎস শাস্তি দি দি লৈ যায় আৰু নৰকতো তেওঁলোকৰ কাৰণে বিভিন্ন পাপৰ কাৰণে বিভিন্ন ধৰণৰ শাস্তিৰ বিধান তেওঁলোকৰ কাৰণে ৰাখি থোৱা হয় আৰু তেওঁলোকক সেই ধৰণে শাস্তি প্ৰদান কৰা হয়। আৰু ইয়াৰ ভিতৰত যিবিলাক পিতৃপথেদি যোৱা পুণ্যাত্মাসকল থাকে তেওঁলোকক তেখেতসকলৰ কৰা পুণ্যৰ ফল হিচাপে যিমান বছৰ তেখেতসকলে স্বৰ্গ সুখ ভোগ কৰিব লাগে সেই স্বৰ্গ সুখ ভোগ কৰায়। তাৰপিছত যদি কিবা পাপ আছে সেই পাপৰ কাৰণে আকৌ নৰক ভোগ কৰায় আৰু তাৰপিছত পুনৰ তেখেতসকলৰ এই জীৱনত কৰা কৰ্মৰ অনুসাৰে তেখেতসকলে কি যোনিত জন্মগ্ৰহণ কৰিব, অৰ্থাৎ পুনৰ মনুষ্য হৈ জন্মগ্ৰহণ কৰিব নে কিবা কীট পতংগৰ যোনিত যাব নে কিবা জীৱ জন্তুৰ যোনিত যাব, সেইটো নিৰ্ধাৰণ কৰি যোনি নিৰ্ধাৰণ কৰি তেখেতসকলক পুনৰ পৃথিৱীলৈকে পঠাই দিয়া হয়, পুনৰ নতুন জীৱন প্ৰদান কৰা হয়। ঠিক আছে। আৰু পাপী লোকসকলকো কি কৰা হয়, তেখেতসকলৰ যেতিয়া নৰকত পাপৰ যেতিয়া কষ্ট ভোগ কৰা শেষ হৈ যায়, পাপৰ যেতিয়া যন্ত্ৰণা ভোগ কৰা শেষ হয়, তাৰপিছত যদি জীৱনত তেখেতসকলে কিবা পুণ্য কাম কৰিছে সেই পুণ্যৰ ফল প্ৰাপ্তি কৰিবলৈ স্বৰ্গলৈ পঠিয়াই দিয়া হয়। স্বৰ্গত তেখেতসকলে সেই পুণ্যৰ ফল প্ৰাপ্তি কৰাৰ পিছত তেখেতসকলক পুনৰ তেখেতসকলৰ এই জীৱনত কৰা কৰ্মৰ ফল হিচাপে যোনি নিৰ্ধাৰণ কৰি তেখেতসকলকো পৃথিৱীত পুনৰ জন্ম মৃত্যুৰ চাইকেলৰ ফালে ঠেলি দিয়া হয় বা জন্ম মৃত্যুৰ চক্ৰৰ ফালে ঠেলি দিয়া হয়। আৰু ইয়াৰ পিছত 3 নম্বৰ যিটো পথ পায় সেই পথটো হ'ল বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিৰ দুৰ্ঘটনা, এক্সিডেণ্ট অৰ্থাৎ আৰু যদি আত্মহত্যা আদি ৰূপত যদি কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে সেই ব্যক্তি চিধাচিধি প্ৰেতজনিত প্ৰৱেশ কৰে আৰু প্ৰেতজনিত প্ৰৱেশ কৰি যিমান বছৰ তেখেতসকলে নিৰ্ধাৰিত বছৰলৈ জীৱন আৰম্ভ কৰিছিল সেই নিৰ্ধাৰিত বছৰলৈকে তেখেতসকলে প্ৰেতজনিতে থাকিব লাগে। আৰু যেতিয়ালৈকে তেখেতসকলৰ নিৰ্ধাৰিত বছৰ শেষ হৈ যায় তেতিয়া প্ৰেতজনিৰ সমাপ্তি ঘটে আৰু তাৰপিছত তেখেতসকলৰ সেই মই আগতে কোৱা ধৰণে পাপ পুণ্যৰ হিচাপে স্বৰ্গ নৰকৰ সুখ ভোগ কৰি পুনৰ জীৱন মৃত্যুৰ যি চক্ৰ সেই চক্ৰৰ খেল উপভোগ কৰিবলৈ পৃথিৱীলৈকে পঠিয়াই দিয়া হয়। ঠিক আছে বন্ধু বান্ধৱীসকল। তো এনেদৰে জীৱৰ যি চক্ৰ এই চক্ৰ জীৱৰ জীৱন চক্ৰ চলি থাকে। যিসকল ব্যক্তিয়ে পৃথিৱীত বহুত পুণ্য কৰে তেখেতসকলে পৃথিৱীত পুনৰ জন্ম লাভ কৰিব নালাগে, কোনোবা এজন ভগৱানৰ চৰণত স্থান পায়। ঠিক আছে। আৰু যিসকল ব্যক্তিৰ পুণ্য আৰু পাপৰ সংমিশ্ৰণ তেখেতসকলে পিতৃপথেদি গতি কৰে আৰু পিতৃপথেদি গতি কৰি পেলাই তেখেতসকলে কেনেকৈ ফল লাভ কৰিব লাগে সেইসকলৰ কথা ক'লোঁ। আৰু যিসকলৰ অকাল মৃত্যু হয় তেখেতসকলৰ আত্মাৰ লগতো কি হয় সেই বিষয়েও ক'লোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি মোৰ ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।